অ মা তুমি যে কিমান দিন হ'ল পিঠা এটা বনোৱা নাই পিঠা বনাম বুলি কৈ নবনোৱাই অ মা সেইদিনাও তুমি পিঠা বনাম বুলি কৈ নবনালা অ মোৰ যে বহুত একদম কল পিঠা খাব মন গৈছে সঁচা পিঠাটো মোৰ তোমালোকক বনাই দিবলৈ মন যায় কিন্তু গুড় খৰি একো এটা নাই গুড়টো যেনিবা কিবা এটা কৰি হ'লেও মই আইতাৰ ঘৰৰ পৰা মেনেজ কৰিম কিন্তু খৰিটোৰ কাৰণেহে দিগদাৰ হৈছে কি হ'ল মা খৰি অকণো কিয় আনিব নোৱাৰো আৰে তোমালোকে নাজানা নেকি মই যিখন জংঘলৰ পৰা খৰি আনো তাত এটা প্ৰকাণ্ড বাঘ থাকে তাক মই সদায় খৰি অনাৰ বিনিময়ত কিবা এটা হ'লেও খাব দিওঁ এতিয়াতো তাক খাব দিবলৈ একো এটা নাই সিটো আমাক খৰি নিদিয়ে মা তুমি চিন্তা নকৰিবা আমি দুটাই কিবা এটা বাৰু মেনেজ কৰিম তুমি মাত্ৰ পিঠা বনোৱাৰ বাবে গুড়টো যা যোগাৰ কৰা আমি এই পাহি আৰু মই খৰি আনোগৈ তোমালোকক সৰু ল'ৰা ছোৱালী প্ৰায় বাঘে খাই পেলাব তোমালোককতো মই সেই জংঘলখনত কেতিয়াও যাব নিদিওঁ তুমি কথাটো অকণমান বুজাচোন মা আমি এতিয়া সৰু হৈ থকা নাই ডাঙৰ হৈছোঁ আমি কিবা এটা মেনেজ কৰিমেই আমি সেই বাঘটোৰ পৰা খৰিও আনিম আৰু তাক এটা শিক্ষাও ভালকৈ দি থৈ আহিম ঠিক আছে বাৰু যাব বিচাৰিছা যোৱা কিন্তু সোনকালে ঘূৰি আহিবা বেলি নুডুবাৰ আগতেই ঘৰলৈ ঘূৰি আহিবা ঠিক আছে বাৰু ঐ পুতুকণ আমি ইমান দূৰ আহিলোঁ হয় বাঘটোৰ পৰানো কেনেকৈ খৰি আনিম কথাটোচোন ভাবিয়ে চোৱা নাই আৰে তই সেইবোৰ চিন্তা কৰাৰ বাদ দে চব মোৰ ওপৰত এৰি দে এইবাৰতো বাঘটোক মই শিক্ষা এটা দিমেই বাৰু তই কৈছ যেতিয়া মানিছোঁ আৰু এটা কাম কৰোঁ নহ'লে ব'ল বাঘটোৰ গোফাটোৰ ওচৰলৈকে যাওঁ তাক আমি খৰি অনাৰ কথা সুধিবও পাৰিম আৰু কথা পাতিবও পাৰিম প্ৰথমবাৰৰ বাবে তই ঠিক কথা কৈছ দেই তাক আমি পিঠাৰ লোভ দেখুৱাই খৰি সৰকাই আনিম সি গমেই নাপাব অঁ ঠিকেই কৈছ তাক আমি পিঠাৰ লোভত ফচাম তাক আমি কেনেকৈ আমাৰ জালত ফচাই ল'ম সি গমেই নাপাব সি যদি বাঘ আমি বাঘতকৈ ওপৰ ব'ল পিছে দেৰি নকৰোঁ তাৰ গোফাৰ ওচৰলৈ যাওঁ তাক শিক্ষা দিব লাগিব নহয় তাক যদি আমি শিক্ষা এটা নিদিওঁ সি বহুত মানুহৰ জীৱন ধ্বংস কৰিব আহ ঐ বাঘৰ গোফা এইটোৱে ই চাগে ভিতৰত সোমাই আছে তাক মাতিব লাগিব আমি সি আমাৰ মাত শুনাৰ লগে লগেই বাহিৰলৈ ওলাই আহিব ঠিক কৈছ তই তাক মাতো ৰ হেৰা বাঘ ককাই তুমি ভিতৰত আছানে তুমি ভিতৰত আছা যদি ওলাই আহা আমি তোমাৰ বাবে এটা সংবাদ লৈ আহিছোঁ কোন আহিছ মোৰ গোফাৰ ওচৰত আৰু কি সংবাদত আহিছ তহঁতি ভগৱান ইমান ডাঙৰ বাঘ তাকেহে বাঘটো ডাঙৰ বাৰু বহুদিন মানুহৰ মাংস খোৱা নাছিলোঁ চিকাৰ আজি মোৰ ওচৰত নিজেই আহি গৈছে পুতুকণ আমি তাক ফচাবলৈ আহিছিলোঁ সি দেখোন আমাক খোৱা কথাহে কৈছে এই ৰ তাৰ লগত কথা পাতি আমি ফচাম ৰ তাক বাঘ ককাই আপোনাৰ ওচৰত আমি এটা ডিল কৰিব আহিছোঁ কি ডিল কৰিব আহিলি তহঁতি মোৰ লগত হেই আমি আপোনাক ডাঙৰ ডাঙৰ ধুনীয়া কলপিঠা খুৱাম তাৰ বিনিময়ত আপুনি আপোনাৰ বাৰীৰ পৰা আমাক খৰি নিব দিব লাগিব তহঁতৰ কথা মই কেনেকৈ বিশ্বাস কৰিম বিশ্বাস এতিয়া কেনেকৈ দিয়াম বাৰু আপোনাক বাঘ ককাই হৈ জোপোহাটোৰ ওচৰতে আমাৰ ঘৰ আপুনি এটা কাম কৰিব আমাৰ ঘৰত আপুনি যেতিয়াই ধোঁৱা দেখে তেতিয়াই আমাৰ ঘৰলৈ গুচি যাব বাঘ ককাই সেই চুনুকনে ঠিকেই কৈছে আপুনি যেতিয়া আমাৰ ঘৰত ধোঁৱা দেখে তেতিয়া আমাৰ ঘৰলৈ গুচি যাব একদম ধুনীয়া ধুনীয়া বগা বগা বহল বহল কলপিঠা আপোনালৈ থৈ দিম আপুনি গৈ খাওঁতে খাই আহিবগৈ ঠিকেই কৈছ কথাটো বেয়া নহ'ব তহঁতি বহুত সাহসী ল'ৰা ছোৱালী বহুত মানুহ মোৰ ভয়ত মোৰ ওচৰলৈ আহিব ভয় কৰে কিন্তু তহঁতি সাহস কৰি মোৰ ওচৰত আহিছ তহঁতক যিমান লাগে সিমান খৰি লৈ যা তহঁতৰ প্ৰয়োজনতকৈ বেছিও খৰি লৈ যা ঠিক আছে বাৰু আপুনি আপোনাৰ গুহাৰ ভিতৰলৈ যাওক আমি খৰি লৈ যাওঁ আৰু চুনুকন বাঘটো কিন্তু আমাৰ জালত ভালকৈ ফচিলে মই যে ইমান পটককৈ বাঘটো আমাৰ জালত ফচি যাব ভয় নাছিলোঁ বাৰু ফচিলে যি ফচিলে আৰু আমি আমাৰ নিজৰ কামত যাওঁ ব'ল পিঠা বনাবৰ কাৰণে মুঠাই খৰি লৈ যাওঁগৈ পুতুকণ জংঘলখনৰ গোটেইখন খৰিয়ে খৰি কোনডাল নলওঁ লাগিছে চাগে আকৌ খৰিডাল দেখি মনটো একদম ভাল লাগি গৈছে
সঁচাকৈ আকৌ এতিয়া আৰু চিন্তা নাই ঘৰলৈ খৰি লৈ যাওঁ সৰহকৈ মায়ে আমাক ভৰপেট পিঠা বনাই দিব আৰু আমি খাম বাঘৰ কাৰণে চূণৰ পিঠা বনাই থৈ দিম বন্ধুসকল আমাৰ ভিডিঅ'ৰ ছাইডত থকা ৰঙা ছাবস্ক্ৰাইবটো টিপি দিব তেতিয়াহে ভিডিঅ' দিবলৈ মন যায় আৰু অতি সোনকালে নেক্সট পাৰ্টটো দিম আপোনালোকে চাব